নমস্কাৰ এডুকেশ্যন হাব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো এই চেনেলটোৰ যোগেদি ইতিমধ্যে আমি বহুকেইটা ক্লাছৰ অনলাইন ভিডিঅ'সমূহ প্ৰভাইড কৰি আছো আজি আমি 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য পাঠটোৰ পাঠভিত্তিক আলোচনা কৰিম যোৱাকালি এই পাঠটোৰে প্ৰথম অংশৰ আলোচনা কৰিছিলো এতিয়ালৈকে যদি তোমালোকে এই ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া থাকিব তোমালোকে ইয়াৰ লিংকত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰিবা আজি আমি আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য পাঠটোৰ দ্বিতীয় অংশৰ আলোচনা কৰিম ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা যাতে নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আহিলে তোমালোকে অতি শীঘ্ৰেই গম পোৱা আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটোত যোৱাকালি আমি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহৰ সবিশেষ আলোচনা কৰিলো এতিয়ালৈকে যদি ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত থকা লিংকটোৰ যোগেদি চাই ল'বা আজি আমি ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ ভাৰতত মানৱ অধিকাৰ আয়োগ অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানসমূহ আৰু ইয়াৰ মুখ্য কাৰ্যালয়সমূহৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা তোমালোকে লগতে নোটবুক ৰাখিবা আৰু এই নোটবুকত তোমালোকে মই যিখিনি কওঁ কপি কৰি যাবা আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি এতিয়া আমি ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তিৰ বিষয়ে আলোচনা কৰিম যেহেতু ইয়াৰ পূৰ্বতে আমি যোৱাকালি দিয়া ভিডিঅ'টোত বাকিখিনি আলোচনা কৰিলো ৰাষ্ট্ৰসংঘ কি বুজিলো আৰু ৰাষ্ট্ৰসংঘই কেনেকৈ বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে সেই বিষয়ে আমি আজি পঢ়িম আমি ইতিমধ্যে গম পাইছো যে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল সেই সময়ৰ পৰা ৰাষ্ট্ৰসংঘই সকলো ইতিবাচক এটা ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ইতিবাচক ভূমিকাৰ ক্ষেত্ৰত আমি এটা কথা মন কৰিব লাগিব যে আমেৰিকা যুক্তৰাষ্ট্ৰই কিন্তু ৰাষ্ট্ৰসংঘত অগ্ৰণী ভূমিকা লৈছে কিয়নো ৰাষ্ট্ৰসংঘৰ আটাইখিনি ৰাষ্ট্ৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই আটাইতকৈ শক্তিশালী কি হয়তো সামৰিকভাৱেই হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক এতিয়া 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে এতিয়া আমি জানিব লাগিব যে নিৰস্ত্ৰীকৰণ আয়োগনো কি হয় নিৰস্ত্ৰীকৰণ অস্ত্ৰ তোমালোকে বুজি পোৱা নিৰস্ত্ৰীকৰণ মানে অস্ত্ৰৰ প্ৰয়োগ নকৰা সেই আইনখন ডিসআৰ্মামেন্ট কমিশন বুলি কোৱা হয় এটো সেই নিৰস্ত্ৰীকৰণ আয়োগখন কিমান চনত গঠন কৰা হৈছিল 1952 চনত তোমালোকে নোটবহীত লিখি ৰাখিবা ৰাষ্ট্ৰসংঘৰ তৎপৰতাতে আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি যিখন PNTBT বুলি কোৱা হয় পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি তোমালোকৰ শৰ্ট ফৰ্মটো দিয়া থাকিব সম্পূৰ্ণ অৰ্থ লিখিবলৈ আহিব হেতু হৈছে PNTBT পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি এখন অসমীয়াত কয় আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি এই চুক্তিখন 1963 চনত গ্ৰহণ কৰা হৈছিল ঠিক সেইদৰে 1967 চনত বহিঃ মহাকাশ চুক্তি যাক আউটাৰ স্পেচ ট্ৰিটি বুলি কোৱা হয় এইখন ইমান ইম্পৰ্টেন্ট নহয় নেক্সটখন হৈছে 1968 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি এইখন কিন্তু ইম্পৰ্টেন্ট হয় নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি NPT বুলি কোৱা হয় নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি নেক্সটখন হৈছে 1971 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি চিবেট কন্ট্ৰোল ট্ৰিটি এখনো ইমান ইম্পৰ্টেন্ট নহয় তোমালোকে NPT খন চাব পাৰা PNBT খন চাব পাৰা মানে মনত ৰাখিবা ফুল ফৰ্মটো তাৰ 1971 চনৰখন কলো 1972 চনত সল্ট বুক চুক্তি সল্ট 1 স্ট্ৰেটেজিক আৰ্মছ লিমিটেশন ট্ৰিটি সল্ট 1 খন কেতিয়াবা শৰ্ট ফৰ্মটো দিয়া থাকে লং কৈ লিখিবলৈ আহে 1979 চনত সল্ট 2 অৰ্থাৎ স্ট্ৰেটেজিক আৰ্মছ লিমিটেশন ট্ৰিটি 2 এইখন গ্ৰহণ কৰা হৈছিল নেক্সট 1993 চনত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি যিখন নিউক্লিয়াৰ আৰ্মছ কন্ট্ৰোল ট্ৰিটি বুলি কোৱা হয় ঠিক সেইদৰে 1991 আৰু 1993 চনত স্টাৰ্ট 1 আৰু স্টাৰ্ট 2 গ্ৰহণ কৰা হৈছিল স্টাৰ্টৰ ফুল ফৰ্মটো হৈছে স্ট্ৰেটেজিক আৰ্মছ ৰিডাকশ্যন ট্ৰিটি তোমালোকে এই যিবোৰ ফুল ফৰ্ম আছে ফুল ফৰ্মবোৰ তোমালোকে এখন নোট কপি লিখি ৰাখিবা আৰু পৰাপক্ষত তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা তোমালোকে আজৰি সময়ত এই নোট কপিখিনিৰ পৰা এই যিবোৰ শৰ্ট ফৰ্ম থাকে সেইবোৰ মনত ৰাখিবা এতিয়া অকমান পিছলৈ আহিছো 1996 আৰু চনত 158খন ৰাষ্ট্ৰৰ সমৰ্থনত সম্পাদিত হোৱা পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি এইখন কিন্তু CTBT এইখন যিকিখন আমি পঢ়িছো তাৰ ভিতৰত CTBT খনৰ ফুল ফৰ্মটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয়
এই চিটিপিটিখনত ভালেকেইটা চুক্তি স্বাক্ষৰ কৰি এই বিশেষ বৰঙণি আগবঢ়াইছিলে কিয়নো এই চিটিপিটিখনৰ জৰিয়তে যিবোৰ পাৰমাণৱিক অস্ত্ৰ যিবোৰ আমাৰ বোমা বাৰুদ থাকে সেই অস্ত্ৰসমূহ পৰীক্ষাকৰণৰ ক্ষেত্ৰত পৰীক্ষা কৰাৰ সময়তো যথেষ্ট ক্ষয়ক্ষতি হয় ক্ষয়ক্ষতি নহবৰ কাৰণে কি কৰা হৈছিলে এখন চুক্তি গ্ৰহণ কৰা হৈছিলে পৰীক্ষাও কৰিব নোৱাৰিব বুলি গ্ৰহণ কৰা হৈছিলে যিহেতু এটা বোমাটো মানে কিমান দূৰ ইয়াৰ প্ৰভাৱটো বিস্তাৰ হ'ব বা বোমাটোৱে কিমান দূৰ প্ৰভাৱ পেলাব পাৰিব এই বস্তুটো চাবৰ কাৰণে প্ৰথমে পৰীক্ষা কৰি লোৱা হয় তোমালোকে হয়তো নাজানা কিন্তু তোমালোকে এইটো বস্তু জানিব লাগিব যে আমি বোমা বাৰুদবোৰ যিবোৰ চৰকাৰীভাৱে বনায় তাৰ কাৰণেও কি কৰা হয় পৰীক্ষণ কৰা হয় এই পৰীক্ষণৰ গতিকে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব যে যেতিয়া এনেধৰণৰ কিছুমান চুক্তি স্বাক্ষৰিত হয় এই চুক্তি স্বাক্ষৰিত হ'লে যোনকেইখন দেশে স্বাক্ষৰ কৰে সেই স্বাক্ষৰ কৰা দেশসমূহে কিন্তু কি কৰিব নোৱাৰিব পৰৱৰ্তী সময়ত ইয়াৰ বিৰোধিতা কৰি সেই কামটো কৰিব নোৱাৰিব নেক্সট আহিছোঁ 2007 চনলৈ 2007 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতিৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে যিহেতু আমি ইমানকেইখন চুক্তি ইতিমধ্যে পঢ়িলোঁ এই চুক্তিকেইখনৰ জৰিয়তে এটা বস্তুৱে দেখুৱাব বিচৰা হৈছে বা এটা বস্তুৱে প্ৰতিপন্ন কৰিব বিচৰা হৈছে যে বিশ্ব শান্তি কোনো ধৰণৰ যুদ্ধ বিগ্ৰহৰ ইয়াত প্ৰশ্ন আহিব নোৱাৰিব কোনো ধৰণৰ হাই হুলস্থুল কাজিয়াৰ কথা আহিব নোৱাৰিব যাৰ ফলস্বৰূপে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই বিভিন্ন কেইখন চুক্তি সম্পাদিত কৰা পৰিলক্ষিত হৈছিল গতিকে ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাৰ দায়িত্ব কিন্তু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰে কিয়নো সেই সদস্য ৰাষ্ট্ৰসমূহে কি কৰিব লাগিব ৰাষ্ট্ৰসংঘৰ প্ৰতি সদিচ্ছা ৰাখিব লাগিব এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ লগত সহযোগিতা ৰাখিব লাগিব তেতিয়াহে কি হ'ব বিশ্ব শান্তি বৰ্তি থাকিব এতিয়া আৰু অকণ পিছলৈ আহিছোঁ ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ আমি মানৱ অধিকাৰ আয়োগৰ চন এই বিষয়বস্তুবোৰ কি কৰিব লাগিব মনত ৰাখিব লাগিব মানৱ অধিকাৰ মানৱ মানে মানুহ আৰু আমাৰ কিনো অধিকাৰ আছে তাৰ ওপৰত এখন আয়োগ গঠন কৰা হৈছিলে সেই বিষয়ে আমি পঢ়িম ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিলে গতিকে মানৱ অধিকাৰ আয়োগখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে আৰু যেতিয়া এই গ্ৰহণ কৰা হৈছিলে যেতিয়া এইটো প্ৰতিষ্ঠা কৰা হৈছিলে সেই সময়ত ইয়াৰ সদস্য সংখ্যা আছিলে 18 জন মাত্ৰ 18 জন আকৌ পৰৱৰ্তী সময়ত 1962 চনত ইয়াৰ সদস্য সংখ্যা অলপমান বৃদ্ধি হৈ পেলাই হৈ গ'লগৈ 21 জন পৰৱৰ্তী সময়ত আকৌ 1990 চনত ইয়াৰ সদস্য সংখ্যা হৈ গ'ল 53 জন আমি ইমানখিনি বাৰে বাৰে চাব নালাগে আমি মাত্ৰ চাব লাগিব যে মানৱ অধিকাৰ ৰাষ্ট্ৰীয় আয়োগখন মানৱ অধিকাৰ যিখন আয়োগ গ্ৰহণ কৰা হৈছিলে কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু প্ৰতিষ্ঠাৰ সময়ত ইয়াৰ সদস্য সংখ্যা কিমান আছিলে এতিয়া আহিছোঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ যিখন ঘোষণাপত্ৰ সেই ঘোষণাপত্ৰখনৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণাপত্ৰখন 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে কি কৰা হৈছিলে গ্ৰহণ কৰা হৈছিলে আৰু এই ঘোষণাপত্ৰখনত এটা প্ৰস্তাৱনা আৰু 30টা অনুচ্ছেদ আছিল মূলতঃ এইকেইটা কথাই মনত ৰাখি থোৱা ৰাষ্ট্ৰসংঘৰ যিখন ঘোষণাপত্ৰ এইখন 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে গ্ৰহণ কৰা হৈছিলে আৰু এই 10 ডিচেম্বৰ তাৰিখটোকে মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় আমাৰ প্ৰশ্নত কেতিয়াবা আহে যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে মানৱ অধিকাৰ আয়োগখন 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে আৰু মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় মানৱ অধিকাৰ দিৱস পালন কৰা হয় 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ ঘোষণাপত্ৰখনত মুঠতে কিমানটা অনুচ্ছেদ আছে বুলি ক'লে আমি লিখিব লাগিব 30টা অনুচ্ছেদ আৰু এটা প্ৰস্তাৱনা থাকে এটা প্ৰস্তাৱনা আৰু বাকি 30টা অনুচ্ছেদ আছে ইয়াৰ পিছৰ পইণ্টলৈ আহিছোঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ আগলৈকে আমি 1948 চনৰ 10 ডিচেম্বৰ তাৰিখৰ যিটো বিষয়বস্তু পঢ়িলোঁ সেইটো আছিল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰেক্ষাপটৰ সৰ্বভাৰতীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু ভাৰতবৰ্ষত কেতিয়াৰ পৰা ইয়াক গ্ৰহণ কৰা হৈছিলে ভাৰতবৰ্ষৰ ভূমিকা কি সেই বিষয়ে আমি এতিয়া পঢ়িম 1966 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে পৰামৰ্শ আগবঢ়াইছিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসংঘই 1948 চনৰ 10 ডিচেম্বৰ তাৰিখেই গ্ৰহণ কৰিছিলে পৰৱৰ্তী সময়ত কি কৰিছিলে ৰাষ্ট্ৰসংঘই ৰাষ্ট্ৰসমূহক কি কৰিবলৈ কৈছিলে এখন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ কৈছিলে সেই সূত্ৰে আমাৰ ভাৰতবৰ্ষই 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে এখন ৰাষ্ট্ৰপতি অধ্যাদেশ জাৰি কৰিছিলে মনত ৰাখিবা কেতিয়া 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে এখন অধ্যাদেশ জাৰি কৰিছিলে আৰু পৰৱৰ্তী সময়ত সেই 28 ছেপ্টেম্বৰৰ পিছত
1993 চনৰ 12 অক্টোবৰ তাৰিখে কি কৰা হৈছিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগখন ভাৰতবৰ্ষত গঠন কৰা হৈছিলে মনত ৰাখিবা আমাৰ ভাৰতবৰ্ষত 1993 চনৰ 12 অক্টোবৰ তাৰিখে গঠন কৰা হৈছিলে যাতে তোমালোকৰ ডেট কেটাৰ খেলিমেলি নালাগে এই গ্ৰহণ কৰাখন পিছত আইনত পৰিণত হৈছিলে 1994 চনৰ 8 জানুৱাৰী তাৰিখে যেহেতু আমি সকলোৱে এতিয়া ৰাজনীতি বিজ্ঞান পঢ়ি আছো আমি এটা বস্তু জানিব লাগিব যে কিবা এটা বিষয় সংসদত উত্থাপন কৰাৰ সময়ত সেইখন বিল হিচাপে থাকে আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হোৱাৰ পিছত সকলোৰে সৰ্বসন্মতিক্ৰমে মানি লোৱাৰ পিছত সেইখন আইনত পৰিণত হয় যেহেতু ইয়াৰ উত্থাপন কৰা বিষয়বস্তুটো আছিল 1993 চনত ইয়াক গঠন কৰা হৈছিল যেটো তোমালোকে ইতিমধ্যে সংবিধানৰ কথা পঢ়িছা যে যিকোনো এটা বিষয় প্ৰথমে গঠন কৰা হয় আৰু পৰৱৰ্তী সময়তে কাৰ্যকৰী কৰা হয় যদিওবা এইখন 1993 চনৰ 12 অক্টোবৰ তাৰিখে গঠন কৰিছিল কাৰ্যকৰী কিন্তু হৈছিল 1994 চনৰ 8 জানুৱাৰী তাৰিখে কিন্তু যেহেতু 93 চনত ইয়াক গঠন কৰা হৈছিল সেই কাৰণে এই আইনখনৰ নাম দিয়া হৈছিল মানৱ অধিকাৰ সুৰক্ষা আইন 1993 তোমালোকে ইয়াত মনত ৰাখি থবা মানৱ অধিকাৰ সুৰক্ষা আইন ভাৰতবৰ্ষত 1993 চনত গঠন কৰা হৈছিল বুলি কোৱা হয় কাৰ্যকৰী কিন্তু পিছৰ বছৰতহে হৈছিল এতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কোন কেইজন ব্যক্তি থাকিব লাগিব কোন কোন সদস্য আছে সেই বিষয়ে পঢ়িম ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব আৰু সদস্যসকলৰ যোগ্যতাসমূহ আছে এনে ধৰণৰ এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব আৰু দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ'ব লাগিব আশা কৰিছো তোমালোকে এইখিনিলৈকে বুজি পাইছা ভিডিওটো যদি তোমালোকে খৰ হৈছে বুলি ভাবিছা তোমালোকে পৰৱৰ্তী সময়ত ভিডিওটো পুনৰবাৰ লগাই চাবা যিহেতু ভিডিওটো বহুত দীঘল কৰিব নোৱাৰো সেই কাৰণে কিছু খৰকৈ ক'বলগীয়াও হৈছে এতিয়া আমি জানিব লাগিব ৰাষ্ট্ৰসংঘৰ যি মানৱ অধিকাৰ আয়োগ এই ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ যিসকল ব্যক্তি আছে এই ব্যক্তিসকলে কিমান বছৰ এই ব্যক্তিসকলে সেই পদবীটোত নিযুক্ত হৈ থাকে এই ব্যক্তিসকলৰ বছৰটো হৈছে যেটো সদস্যসকলৰ যেটো কাৰ্যকাল হৈছে 5 বছৰ ঠিক আছে এটাই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি অনুসূচিত জাতি আৰু জনজাতি ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি আয়োগৰ সদস্য পদত থাকিব যিসকল ব্যক্তিৰ কথা তোমালোকক মই ক'লো ন্যায়াধীশৰ কথা ক'লো প্ৰাক্তন ন্যায়াধীশৰ কথা ক'লো মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান থকা ব্যক্তিৰ কথা ক'লো ইয়াৰ উপৰিও যিসকল ব্যক্তি থাকিব লাগিব সেইসকল হৈছে সংখ্যালঘু আয়োগৰ সভাপতি অনুসূচিত জাতি জনজাতি ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি এই সকল ব্যক্তি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি থাকিব লাগিব আশা কৰোঁ তোমালোকে বুজি পাইছা এতিয়া আমি অকণমান তললৈ আহিছোঁ যেহেতু আমি পাঠটোৱে পঢ়ি আছিলোঁ আন্তৰ্জাতিক সংস্থা গতিকে এই আন্তৰ্জাতিক সংস্থাসমূহৰ মুখ্য কাৰ্যালয়সমূহনো ক'ত আছে আমি জানিব লাগিব গতিকে ইয়াৰে গোটেইখিনি ইম্পৰ্টেণ্ট বুলিও নকওঁ কিন্তু যিহেতু তোমাৰ লকডাউনৰ এতিয়া আংশিকভাৱে লকডাউন চলি আছে তোমালোকে ঘৰত বহুত সময় পাইছা সেই সময় পোৱা যিখিনি সময় পাইছা অবাবত নষ্ট নকৰি তোমালোকে জ্ঞানখিনি ল'বলৈ চেষ্টা কৰা আৰু তোমালোকে বহুত বেছি পৰিমাণে ষ্টাডি কৰা প্ৰথমটো আন্তৰ্জাতিক অনুষ্ঠানলৈ আহিছোঁ প্ৰথমটো আন্তৰ্জাতিক অনুষ্ঠান হৈছে জাতিসমূহৰ সংঘ ইয়াক ইংৰাজীত কয় কমনৱেলথ অফ নেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় আছে লণ্ডনত নেক্সটটো হৈছে এমএনটি ইণ্টাৰনেশ্যনেল ইয়াৰ মুখ্য কাৰ্যালয় আছে লণ্ডনত নেক্সটটো হৈছে উত্তৰ আটলাণ্টিক চুক্তি সংগঠন ইয়াক চমুকৈ নেটো বুলি কয় নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় আছে ব্ৰুছেলছ নেক্সটটো হৈছে আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযুক্ত শক্তি অভিকৰণ ইয়াৰ মুখ্য কাৰ্যালয় আছে সংযুক্ত আৰব এমিৰেটছ নেক্সটটো হৈছে এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম ইয়াক এপেক বুলি কোৱা হয় চমুকৈ মুখ্য কাৰ্যালয় আছে ছিংগাপুৰ নেক্সটটো হৈছে দক্ষিণ পূব এছিয়া জাতিসমূহৰ সংস্থা এছিয়ান বুলি কয় ইয়াৰ মুখ্য কাৰ্যালয় আছে জাকাৰ্টা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আইচিচি তোমালোকে আইচিচি ৱৰ্ল্ড কাপ শুনি থাকা গতিকে আইচিচিৰ মুখ্য কাৰ্যালয় আছে ডুবাই নেক্সট হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন ফিফাৰ বিষয়ে জানা ইয়াৰ মুখ্য কাৰ্যালয় আছে জুৰিক বিশ্ব অৰ্থনৈতিক মঞ্চ ৱৰ্ল্ড ইকনমিক ফ'ৰাম WEF ইয়াৰ মুখ্য কাৰ্যালয় আছে জেনেভা নেক্সটটো হৈছে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল হকী ফেডাৰেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় আছে লৌচেন ছুইজাৰলেণ্ড নেক্সটটো হৈছে দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন এইটোৰ
যেটো শৰ্ট ফৰ্ম হেতু হৈছে সাৰ্ক ইয়াৰ মুখ্য কাৰ্যালয় আছে কাঠমাণ্ডু ইতিমধ্যে আমি বহুখিনি পঢ়িলো তোমালোকক মই যেহেতু শৰ্ট টাৰ্মবোৰ লং টাৰ্মখিনি মনত ৰাখিবলৈ কৈছো নোট কৰি ৰাখিবলৈ কৈছো ইয়াৰে ভিতৰত তোমালোকে যেটো নেটো আছে নৰ্থ আটলান্টিক ট্ৰেডি অৰ্গেনাইজেশ্যন আৰু সাৰ্ক এইকেইটা মনত ৰাখিবা সাৰ্কটো যথেষ্ট ইম্পৰ্টেন্ট হয় S for South, A for ASEAN, A for Association, R for Regional, C for Cooperation গতিকে South Asian Association for Regional Cooperation এটো তোমালোকে মনত ৰাখি থবা আশা কৰো তোমালোকে পাঠটো বুজি পাইছা পাঠটোৰ যিখিনি মূল কথা আছে মূল কথাখিনি তোমালোকে এবাৰ ৰিভাইজ কৰি লবা যে কিমান তাৰিখে ৰাষ্ট্ৰসংঘৰ অনুষ্ঠানটোৰ জন্মগ্ৰহণ হৈছিল ৰাষ্ট্ৰসংঘৰ দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰসংঘৰ মুঠ সনদ কেইটা আছে ৰাষ্ট্ৰসংঘৰ মুঠ অংগ কেইটা আৰু ৰাষ্ট্ৰসংঘৰ যিটো সাধাৰণ সভাই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিছিল মানৱ অধিকাৰ আয়োগখন কিমান চনত গঠন কৰা হৈছিল কেইখন সদস্য ৰাষ্ট্ৰই সমৰ্থন কৰিছিল লগতে ভাৰতবৰ্ষত ৰাষ্ট্ৰপতিৰ অধ্যাদেশ অনুসৰি মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু কেতিয়া কাৰ্যকৰী কৰা হৈছিল এই বিষয়ে তোমালোকে এটা ৰিভাইজ কৰি লবা আশা কৰো তোমালোকে ভিডিওটো বুজি পাইছা আৰু যদি ভিডিওটো তোমালোকে খৰ হৈছে বুলি ভাবিছা পুনৰবাৰ আকৌ এবাৰ চাই পেলাই তোমালোকে কি কৰিবা ভিডিওটো ভালকৈ মনোযোগ দি বুজিবলৈ চেষ্টা কৰিবা দ্বিতীয়টো পাঠৰ সামৰণি ইমানতে হৈছে ইয়াৰ পিছৰ পৰ্যায়ত আমি এই পাঠটোৰ আলোচিত হ'বলগীয়া যিবোৰ কোৱেশ্চন আনসাৰ সমূহ আছে সেইবোৰ লিখিত ৰূপত তোমালোকক দিম আশা কৰো তোমালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিবা এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে কাষতে থকা বেল আইকনটো দবাই দিবা আৰু যদি ভিডিওটো ভাল পাইছা তেনেহলে এটা লাইক কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ সো মাচ